কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ যে হোম এছাইনমেণ্ট যে আগতে লিখিবলৈ দিছিলে সেইটোৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ পৰিৱৰ্তন হৈছে আৰু সেই সম্পৰ্কে এটা নটিফিকেশ্যনো ওলাইছিলে। মই এইটো ইয়াত দেখুৱাই দিছোঁ, লগতে এছাইনমেণ্টৰ মাৰ্কবিলাক কেনেকৈ দিয়া হ'ব মই লাষ্টত কেলকুলেশ্যনৰ সৈতে দেখাই দিছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চালেহে সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা 9 এপ্ৰিল তাৰিখে নটিচখন ওলাইছিলে, য'ত লিখা আছে ইণ্টাৰনেল ফৰ্মেটিভ এছেছমেণ্ট ফৰ অল লাৰ্ণাৰ্ছ ফ্ৰম এপ্ৰিল 2024। অৰ্থাৎ 2024 চনৰ এপ্ৰিল মাহৰ পৰা সকলো ছেমিষ্টাৰৰ ইণ্টাৰনেল বা ফৰ্মেটিভ এছেছমেণ্ট বা এছাইনমেণ্ট সম্পৰ্কীয় যিটো এইটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা হৈছে আৰু এতিয়াৰ পৰা এই নিয়মতে এছাইনমেণ্টবিলাক লিখিব লাগিব। তো ইয়াতে কি লিখা আছে মই এইখিনি নপঢ়োঁ, কেৱল মূল কথাখিনি কৈ দিছোঁ, আপোনালোকে চাই ল'ব যে এছাইনমেণ্ট যে আগত আছিলে 13 নম্বৰৰ এছাইনমেণ্ট লিখিব লাগিছিলে, সেইটো এতিয়া নহয়। এতিয়া 50 নম্বৰৰ এছাইনমেণ্ট লিখিব লাগিব আৰু 5টা 10 নম্বৰীয়া প্ৰশ্ন থাকিব। আৰু প্ৰশ্নবিলাক কেনেকুৱা থাকিব এইটো 1 নম্বৰত লিখা আছে, চাই ল'ব যে 1ৰ ৰোমান 1ত যে 3টা থাকিব 10-10-10 কৈ, তাতে এটা থাকিব SLMৰ পৰা অৰ্থাৎ ষ্টাডি মেটেৰিয়েলছৰ পৰা লিখিব লাগিব আৰু 2টা অপেন এণ্ডেড এছাইনমেণ্ট অৰ্থাৎ সেই 2টা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ পৰা বা নিজে ভাবি নিজৰ অপিনিয়ন মতে বাকী 2টা প্ৰশ্ন লিখিব লাগিব। আৰু এটা থাকিব এনভাইৰনমেণ্ট ৰিলেটেড টপিকৰ ওপৰত 10 মাৰ্কৰ এটা কুৱেশ্যন আৰু এটা এডিশ্যনেল এছাইনমেণ্ট থাকিব যিটো MCQৰ সলনি দিয়া হ'ব। এনেকেই 50 নম্বৰৰ 5টা কুৱেশ্যন থাকিব। আৰু ইয়াতে বি নম্বৰ অপশ্যনটোত কিন্তু এটা বস্তু লিখা আছে যে কোঅৰ্ডিনেটৰসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক 50ৰ পৰা কিমান পায় সেইটো ৱেবছাইটত আপলোড দিব লাগিব, কিন্তু এইটো কনভাৰ্ট হৈ যাব 30 নম্বৰলৈ। অৰ্থাৎ ছাত্ৰ বা ছাত্ৰী এজনে 50ৰ পৰা 50 পালে তেওঁক দিয়া হ'ব মাত্ৰ 30 নম্বৰ। তো এই বস্তুটো কেনেকৈ কনভাৰ্ট হয় সেইটো মই ইয়াত দেখুৱাই দিছোঁ। বহুতে হয়তো এই বস্তুটো বুজি নাপাবও পাৰে, মই ইয়াত দেখুৱাই দিছোঁ এইকাৰণে। কৰিছে আছামিজৰ 4th ছেমিষ্টাৰৰ যিটো এছাইনমেণ্ট এইটো চাওক, 5টা প্ৰশ্ন লিখিব লাগে। প্ৰথম 1 নম্বৰত 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব 250টা শব্দৰ ভিতৰত, 2 নম্বৰত 250টা শব্দৰ ভিতৰত 2টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব আৰু 3 নম্বৰত এটা প্ৰশ্ন লিখিব লাগিব। এনেকৈ টোটেল 50 নম্বৰৰ এছাইনমেণ্ট লিখিব লাগিব। 50ৰ পৰা 30 নম্বৰ কেনেকৈ দিয়ে চাওক। তো 50ৰ পৰা 30 এইটো কিমান পাৰ্চেণ্ট যদি আমি ওলাওঁ 30/50 অৰ্থাৎ 30ক 50 দি হৰণ কৰি 100ৰে পূৰণ কৰিলে কিমান হয় 60, অৰ্থাৎ 30টো হ'ল 50ৰ 60%। এতিয়া যদি ছাত্ৰ বা ছাত্ৰী এজনে ধৰক 50ৰ পৰা 45 পাইছে, তাৰমানে তেওঁ কিমান নম্বৰ পাব। তো 60% অফ 45, 60/100 পাৰ্চেণ্টক উঠাব হ'লে 100 দি হৰণ কৰিব লাগে ইনটু 45 অৰ্থাৎ 0.60 ইনটু 45 ইকুৱেল টু হ'ব 27, অৰ্থাৎ 45 পালে তেওঁ দিয়া হ'ব 27 নম্বৰ। এনেকৈ ধৰক যদি এজনে 42 পায় তেতিয়া তেওঁ কিমান নম্বৰ দিয়া হ'ব 30ৰ পৰা 42 ইনটু যিহেতু 60% মানে 0.60 ইনটু কৰিলে পূৰণ কৰিলে কিমান হ'ব 25.2 অৰ্থাৎ 25 দিয়া হ'ব সেই ছাত্ৰ বা ছাত্ৰীজন। গতিকে এনেকৈ 50ৰ পৰা কিমান পায় সেইটো 30লৈ কনভাৰ্ট কৰা হ'ব। এইটো আপোনালোকৰ আৰু এটা বস্তুত লাগিব পাৰে, ধৰক বৰ্তমান যিহেতু কম্পিটিটিভ এক্সাম আহি আছে বিভিন্ন ধৰণৰ পৰীক্ষা, তাতো যদি আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে হয়তো আনচাৰ কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।